মুখ্যমন্ত্ৰীকে প্ৰশ্ন কৰিব খুজিছো যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপুনি যে ভীমৰ বচন আওৰাইছিলে যে 100 বছৰলৈ জাতিটো আৰু সংকটৰ গৰাহত নপৰে, এতিয়া আমাক উত্তৰ দিব লাগে যে আপোনাৰ হঠাৎ কেনেকে সংকট আহিলে। তাৰ মানে নিৰ্বাচন আহিলে সংকট দেখা পায় আৰু নিৰ্বাচন যোৱাৰ পাছত কোনো বিষয়ক তেওঁলোকে এড্ৰেছ নকৰে, সমস্যা সমাধান কৰিবলৈ কাম নকৰে। SIR সম্পৰ্কত আমাৰ স্পষ্ট কথা যে বাহিৰৰ পৰা মানুহৰ নাম আনি হুম নিয়াব খুজিছে, আমাৰ খিলঞ্জীয়া মানুহৰ নাম কাটিব খুজিছে, ইয়াৰ যিসকল নাগৰিক আছে। এই কামটো বহুতত চলি আছে, কাৰণ আনকি পঞ্চায়ত নিৰ্বাচনৰ সময়ত আপোনালোকে খবৰ ল'বচোন, পঞ্চায়ত পৰ্যায়ত ডিলিমিটেশ্যনৰ পিছত বহু মানুহৰ নাম নাই অহা আৰু পঞ্চায়তটো গাঁৱে গাঁৱে হোৱা কথা। আমাৰ সেই অঞ্চলবোৰত আমি দেখিছোঁ যে সেইটো তাৰমানে এবাৰ তেওঁলোকে এক্সাৰচাইজ কৰিলে। গতিকে এতিয়াও যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কথা যিবোৰ আছে, তাত আমাৰ মানুহৰ নাম কাটিব নোৱাৰিব আৰু বিদেশীৰ নাম কাটিব লাগিব। অসমত থকা অবৈধ বিদেশীৰ নাম কাটিবলৈ বহু দিনৰ পৰা কৈছিলোঁ, বিদেশী চিনাক্তকৰণ হ'ব লাগে, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন হ'ব লাগে আৰু তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। এই কামটো চৰকাৰে নকৰি তেওঁলোকে সমগ্ৰ বিফলতা ঢাকিবৰ কাৰণে নতুন এটা বিষয় উত্থাপন কৰি মানুহক বিভিন্ন ধৰণে প্ৰৰোচিত কৰিছে, বিভিন্ন ধৰণে তেওঁলোকে বিষয়বোৰৰ পৰা দৃষ্টি আঁতৰাই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত দেশৰ গৃহমন্ত্ৰীয়ে কি কৈছিলে, আমাৰ দম আছে আমি কৰি দেখুৱালো। এতিয়া দম আছে, কাৰ্যকৰী কিয় নকৰে? কিয় যিবোৰ ট্ৰিবিউনেল আছিলে বন্ধ কৰি দিয়া হৈছিল, ট্ৰিবিউনেলত যিসকল ন্যায়াধীশক নিযুক্তি দিয়া হৈছে, কিয় আজি যিটো নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰখা হ'ল? মুখ্যমন্ত্ৰীয়ে কি কৈছিলে? মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আৰু জাতিটোৱে আৰু কোনো সংকটৰ কথা নাই। এতিয়া আকৌ নতুনকে সংকটৰ কথা কিয় আহিলে? 100 বছৰলৈ সুৰক্ষিত। মুখ্যমন্ত্ৰীকে প্ৰশ্ন কৰিব খুজিছো যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপুনি যে ভীমৰ বচন আওৰাইছিলে যে 100 বছৰলৈ জাতিটো আৰু সংকটৰ গৰাহত নপৰে, এতিয়া আমাক উত্তৰ দিব লাগে যে আপোনাৰ হঠাৎ কেনেকে সংকট আহিলে। তাৰ মানে নিৰ্বাচন আহিলে সংকট দেখা পায় আৰু নিৰ্বাচন যোৱাৰ পাছত কোনো বিষয়ক তেওঁলোকে এড্ৰেছ নকৰে, সমস্যা সমাধান কৰিবলৈ কাম নকৰে।